Hi guys, এইটো ভিডিঅ' মই বনাই আছো পাৰ্ট 2 আৰু আজি মই এতিয়া বনাবলৈ যাই আছো টেঙাৰ বস্তু তো বহুত গৰম দিছে সেইটোতে মই পেন আৰু চুলি বান্ধি লৈছো বলক এতিয়া বনাও আৰু মোৰ লগত আজি খাব দিছানে তো আমি দুটাই খাম আৰু বলক আপোনালোকক দেখাম মই আজি বাহিৰৰ বতৰ বহুত বেছি ধুনীয়া সেইটোৱে আমি ডিসিশন লৈছো হয়নে আৰু মই কি দিম এতিয়া মই আপোনালোকক ক'বলৈকে নোৱাৰো আপোনালোকেতো দেখিবয়ে এতিয়া বুজি পাব মই কি দিছো ইয়াতে লৈ লৈছো মই অলপ পানী অলপ তাৰে পিছত মই ল'ম ইয়াতে কদ্দে টেঙা লৈ ল'ম দুটা লৈ লৈছো এটা ডাঙৰ এটা সৰু আৰু তাৰে পিছত ল'ম বগৰী গুড়া বগৰী নিদিওঁ এইটো বুলি গুড়াই দিম গুড়াটো একদম বেছি নিদিওঁ হা অলপে দিম ৰখি আছে কিন্তু হাফ কৰা আৰু মই ইয়াতে দিছো অলপ নিমখ আধা চামুচ নিমখ আৰু দিছো এই কদ্দে টেঙা বগৰী গুড়া অলপ দিছো তুমি একো দেখোন কৰাই নাই কৰাই নাই আৰু এইটো থৈ যাবে কাম আকৌ ভালকৈ ল'বা হা আৰু মই এতিয়া কদ্দেটো অলপ অলপ কৰি কাটিম সেইটো ওপৰত থৈ দিয়া কদ্দেটো অলপ অলপ কৰি কাটিম এটা কদ্দে 3 পিচ কৰিছোঁ আৰু এইটো কদ্দে বা কিমান পিচ নকৰোঁ আৰু এটা কদ্দে মই কৰিলোঁ 6 পিচ হয়নে টোটেল কিমান হ'ল 9 এতিয়া মই কৰিছোঁ মিক্স অলপমান যোনখিনি পানী দিছিলোঁ সেইখিনি মই নিদিওঁ পানীখিনি মই খাবলৈকে ৰাখিছিলোঁ বহুত টেষ্টি হৈছে আৰু আপোনালোকে ইচ্ছা কৰিলে অলপমান পানীও দিব পাৰে মানে কি হ'ব জানে পানী দিলে বস্তুটো অলপমান টান হ'ব আৰু এইবোৰ গুড়াখিনি অলপমান গুটি উঠিব লাড়ু নিচিনা তো মই এনেকুৱাকৈ খাব বিচাৰিছোঁ সেইটো বাই বাই